স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। অৱশেষত কংগ্ৰেছৰ পৰা অংকিতা দত্তক বহিষ্কাৰ কৰাৰ খবৰ। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে গোচৰ দি বহিষ্কৃত হৈছে অংকিতা। কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে। 6 বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে অংকিতা দত্তক। চৌকজৰ উত্তৰত সন্তুষ্ট নহল এআইচিচিয়ে বহিষ্কাৰ কৰে অংকিতা দত্তক। দল বিৰোধী কাৰ্যকলাপতো জড়িত থকাৰ অভিযোগত অংকিতা দত্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। দলৰ নীতি অমান্য কৰি মুখ খুলিছিল অংকিতা দত্তই। আৰু অংকিতা দত্তৰ ধাৰাবাহিক টুইটৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ পাছত অংকিতা দত্তই এজাহাৰ দাখিল কৰিছিল। প্ৰদেশ কংগ্ৰেছে আশা কৰিছিল যে অংকিতা দত্তই হয়তো আইনী মেৰপেচৰ মাজত সোমাই নপৰিব, এই বিষয়টো আইনৰ গণ্ডিৰ ভিতৰলৈ লৈ নাযাব, কিন্তু অংকিতাই সেইটো কৰিলে, যাৰ বাবেই অংকিতাৰ ওপৰত ক্ষুব্ধ হৈ পৰিল কংগ্ৰেছী মহল। অৱশেষত কংগ্ৰেছৰ পৰা অংকিতা দত্তক বহিষ্কাৰ কৰাৰ খবৰ এয়া। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে গোচৰ দি বহিষ্কৃত হৈছে অংকিতা দত্ত। কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে। 6 বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে অংকিতা দত্তক। চৌকজৰ উত্তৰত সন্তুষ্ট নহল এআইচিচিয়ে বহিষ্কাৰ কৰিছে অংকিতা দত্তক। দল বিৰোধী কাৰ্যকলাপতো জড়িত থকাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গুৰুতৰ বিশেষকৈ বহুকেইটা মন্তব্য আহিছিল আৰু দলৰ নীতি অমান্য কৰি মুখ খুলিছিল অংকিতাই, যাৰ বাবে তেওঁক অৱশেষত বহিষ্কাৰ কৰা হ'ল। देखिए, हम असम में जब भी ये इशू हमारा सामने आया था, हमने यही बोला था कांग्रेस पार्टियों को कि ये आपका अंदरूनी विषय है, आप इसको समाधान कर लीजिए। एक बेटी का जब एक अस्मिता का सवाल होता है तब कोई भी हो उनको कार्रवाई करना चाहिए। लेकिन आज अभी मुझको पता चला कि कांग्रेस पार्टी ने उनको एक्सपेल किया, इशू को सुलझाया नहीं। अगर पार्टी ने इशू को नहीं सुलझाएगा तब कानून सुलझाना पड़ेगा। तो अभी मेरा मानना है कि कानून अपना रास्ता लेगा। कांग्रेस कह रही है कि पार्टी विरोधी गतिविधियों में शामिल थी वो। देखिए, मेरा इतना ही निवेदन था कि आप लोग ये इशू को सॉल्व कीजिए, खास करके जब एक महिलाओं का बात होता है और आपका ही स्टेट यूथ कांग्रेस का प्रेसिडेंट है, आप इसको रिजॉल्व कीजिए, तब पुलिस को इसमें पड़ना नहीं है। लेकिन कांग्रेस ने ये इशू को रिजॉल्व नहीं किया और इशू को बड़ा कर दिया। जब बड़ा कर दिया अभी कानून का रास्ता लेना पड़ेगा। जब एक जौन उत्पीड़न का आरोप लगा है तो इशू को तो सॉल्व करना चाहिए था ना, तो एक्सपेल कर दिया, मतलब कानून को अपना रास्ता लेने के लिए बोला है। अभी कानून अपना रास्ता लेगा। दिल्लीर পৰা এখন পত্ৰ পাইছোঁ আৰু আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যিখন ডিচিপ্লিনাৰী একশ্যন কমিটি তাৰ যিজন মেম্বাৰ ছেক্ৰেটাৰী শ্ৰীযুত তাৰিক আনোৱাৰ ডাঙৰীয়া, তেখেতে অংকিতা দত্তক 6 বছৰৰ কাৰণে দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে। এইটো এআইচিচিৰ সিদ্ধান্ত আৰু এই ক্ষেত্ৰত মোৰ বেছি ক'বলগীয়া নাই। আৰু মই পূৰা চেষ্টা কৰিছিলোঁ, তেওঁক সমৰ্থন দিম বুলি কৈছিলোঁ, তেওঁ সমৰ্থনৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে, আইনৰ আশ্ৰয় লৈছে। এতিয়া তেওঁ দলৰ যেতিয়া সদস্য নহয়, গতিকে আইনগতভাৱে যি ব্যৱস্থা হ'ব, আইনে যি সিদ্ধান্ত ল'ব, দলৰ ফালৰ পৰাও এতিয়া এইটো চাবলৈ গ'লে বিষয় নহয়। আৰু দুজন ব্যক্তিৰ মাজত এতিয়া এই আইনী যুঁজখন চলিব। টুইটাৰত তেখেতে যিখিনি কথা লিখিছিলে তাত তেখেতক শাৰীৰিকভাৱে স্পৰ্শ কৰা কথাটো 5টা টুইট কৰিছে। 5টা টুইট মানে 1 পৃষ্ঠা বুলি ক'ব পাৰে। 1 পৃষ্ঠা যেতিয়া তেখেতে লিখিছিলে প্ৰথম, তাত সেই কথাটো লিখা নাই। মই কৈছিলোঁ যে 48 ঘণ্টা মোক সময় দিয়া, জনাম। আৰু মই IOIC প্ৰেচিডেণ্টকো কৈছিলোঁ, লিগেল নটিচ দিয়াৰ পিছত আপুনি খন্তেক সময় মনে থাকক, আমি ঘৰৰ ভিতৰতে বিষয়টো আমি আলোচনা কৰিম আৰু যি সিদ্ধান্ত হ'বলগীয়া আছে, দোষী কোন নিৰ্দোষী কোন, আমি ঘৰৰ ভিতৰত এইটো বিচাৰ কৰিম। কিন্তু অংকিতা দত্তই মোৰ কথা নেমানিলে, মুখ্যমন্ত্ৰীৰ কথা মানিলে। কাৰণ মুখ্যমন্ত্ৰীক মই ৰাতি লগ কৰিলোঁ, ৰাতি মোৰ ঘৰতে ক'লে যে ভূপেন বৰা মোৰ মেণ্টৰ হয়, আৰু ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে ক'লে যে কেছটো আমাক দিয়াই নাই, দিলে আমি ল'ম। লগে লগে তেখেতে পুলিচৰ হাতত দিলে, এতিয়া কেছ CID লৈছে। গতিকে এনেকুৱা এটা বিষয়ত দলৰ সভাপতি হিচাপে এতিয়া মোৰ একেবাৰে লেঠা মৰিলে। আৰু কাৰণ যেতিয়া তেওঁ প্ৰাথমিক সদস্যতেই নাই, এতিয়া মই এই সম্পৰ্কত মতামত দি থকাৰ প্ৰয়োজনো আছে বুলি মই ভবা নাই। All India Congress Committee has expelled Ms. Ankita Datta from the party for 6 years for anti-party activities. This is news which was expected as she has crossed the limit. She was asked to be in discussion by the state president, who said that she will be taken to the High Command to address her grievances just after the Karnataka elections.
she did not heed to his advice and she went ahead to file an FIR against IYC president. Then she again went to the CID department, which will weaken the party. And though she was claiming that she informed the higher leadership about the approach of Sri B.V. Srinivas, no such proof could be given to her, though she was given the chance to explain her conduct by the আনফালে অংকিতা দত্তক আকোৱালি ল'বলৈ সাজু বিজেপি যুৱ মৰ্চা দলৰ আদৰ্শ মানিলেই অংকিতাক আদৰি ল'ব বিজেপি যুৱ মৰ্চাই এই ঘোষণা সিদ্ধাংক অংকুৰ বৰুৱাই এই কথা সদৰি কৰিছে অংকিতা দত্তই যি ইউথ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ ভিতৰত যৌন নিৰ্যাতনৰ এক অভিযোগ উত্থাপন কৰিছে যদি সেই কথা সঁচাকৈ প্ৰমাণিত হয় তেতিয়াহ'লে আমি সদায় তেওঁৰ পক্ষত আছোঁ যিহেতু আদৰ্শগতভাৱে আমাৰ অমিল হ'ব পাৰে আমাৰ ভিন্ন কথা মিল নাথাকিব পাৰে কিন্তু যিহেতু প্ৰথম তেওঁ এগৰাকী নাৰী আৰু তেওঁ অসমৰ জীয়ৰী গতিকে তেওঁৰ ওপৰত এনেকুৱা এটা অভিযোগ উত্থাপন হৈছে অভিযোগটো সত্য হ'ব পাৰে বা প্ৰমাণিত সত্য হোৱাৰ পিছত সিদ্ধান্ত ল'ব লাগে কিন্তু তেওঁলোকে কংগ্ৰেছ দলৰ জ্যেষ্ঠসকলক মই দেখিছোঁ বা অসম আজি যদি ভূপেন বৰাকো মই দেখিছোঁ যে তেওঁলোকে অংকিতা দত্তৰ পক্ষত মাত মাতিব লাগিছিলে তাৰ পৰিৱৰ্তে তেওঁলোকে ৰাষ্ট্ৰীয় নেতৃত্বক তৈলবৰ্ধন কৰাৰ স্বাৰ্থত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈছে তাতকৈ দুৰ্ভাগ্যজনক কথা একো ঘটনা হ'ব নোৱাৰে এগৰাকী ইউথ লিডাৰ গতিকে তেওঁ যদি বিজেপিলৈ আহে কেনেধৰণে চাওক দলৰ আদৰ্শক যদি সন্মান জনায় যদি ৰাষ্ট্ৰক প্ৰথম বা দলৰ আদৰ্শক যদি সন্মান জনায় যিকোনো ব্যক্তিয়ে যিকোনো এগৰাকী নাৰীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত জড়িত হ'ব পাৰে উদ্দেশ্য নেশ্যন ফাৰ্ষ্ট ছেকেণ্ড দল থাৰ্ড ব্যক্তি এই ধাৰা লৈ যদি তেওঁ আগবাঢ়ি আহে আমাৰ দলত আমি আকোৱালি ল'ম তেওঁলোকক কিন্তু প্ৰথম পক্ষত আমাৰ তেওঁ অসমৰ এগৰাকী জীয়ৰী এগৰাকী নাৰী আৰু নাৰীক যি অপমানিত কৰিছে সেই বিৰুদ্ধে আমি মাত মাতিছোঁ তেওঁৰ পক্ষত আমি থিয় দিছোঁ চাওক সেইটো দলৰ তেওঁলোকৰ অন্তৰ্নিহিত বিষয় আমি কেৱল মাত্ৰ এটা কথাই কৈছিলোঁ যে এগৰাকী অসমীয়া যুৱতী যদি ক'ৰবাত নিৰ্যাতন হৈছে বুলি মুকলিকে যদি কথা কয় তাত আমি তেওঁক সমৰ্থন জনাব লাগে বাছ তেওঁলোকৰ সংগঠনে তাৰ ওপৰত তেওঁলোকে নিৰাপত্তা দিব লাগে কাৰণ বহুত মহিলা কাৰ্যকৰ্তা থাকে আৰু ৰাজনৈতিকভাৱে বহুত মহিলাই আজি জড়িত হ'ব বিচাৰে তো এগৰাকী যেতিয়া মহিলা কাৰ্যকৰ্তা হিচাপে বা কৰ্মী হিচাপে তেওঁ যেতিয়া নিৰ্যাতনৰ বলি হৈছে মুকলিভাৱে কৈছে তো নিশ্চিতভাৱে সংগঠনে তেওঁলোকৰ কংগ্ৰেছ দলে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটোহে আমি কৈছিলোঁ কিন্তু বাকী তেওঁলোকৰ ব্যক্তিগত কথা সেইটো কি চলিছে তেওঁলোকৰ সেইটো ব্যক্তিগত কথা কিন্তু এগৰাকী অসমীয়া যুৱতী নিৰ্বাচিত হোৱাটো আমি নিবিচাৰোঁ সেইটোৱে আমাৰ মূল কথা এতিয়া প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছত কিমান সুৰক্ষিত মহিলা কংগ্ৰেছত মহিলাৰ সন্মানক লৈ বিস্ফোৰক অভিযোগ কৰিছে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ আৰু বৰ্তমানৰ বিজেপি নেত্ৰী জুৰিসীমা বৰদলৈ কংগ্ৰেছত মহিলাৰ কোনো সন্মান নাই বুলি বিস্ফোৰক অভিযোগ কৰিছে তেওঁলোকে কংগ্ৰেছত উপযুক্ত সন্মান নোপোৱাৰ বাবে কংগ্ৰেছ এৰি বিজেপিলৈ আহিবলগীয়া হ'ল বুলি অভিযোগ কৰে অজন্তা নেওগে আনহাতে কংগ্ৰেছত মহিলাতকৈ ৰাহুল গান্ধীৰ পৰিয়ালৰ কুকুৰটোৰেই বেছি সন্মান আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জুৰিসীমা বৰদলৈ উল্লেখযোগ্য যে অংকিতা দত্তই 6 মাহ ধৰি ন্যায় নোপোৱাৰ বাবে অৱশেষত মুখ খুলিবলৈ বাধ্য হ'ল বুলি মন্তব্য কৰে কংগ্ৰেছ এৰি বিজেপিলৈ অহা দুয়োগৰাকী নেত্ৰীয়ে ৰাহুল গান্ধী বুলি নকওঁ মই গোটেই গান্ধী ফেমিলিৰ কথাই ক'ম হয়তো এইখিনি সময়ত তেখেত আমি ধৰিব পৰা নাছিলোঁ যে কেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে যে কুকুৰৰ সন্মানটো বেছি কিন্তু এগৰাকী মহিলাৰ সন্মান কম আজি সেই বস্তুবোৰ মানে ৰাইজৰ চকুত ওলাই পৰিছে ৰাইজৰ আগত ওলাই পৰিছে যে ময়ো এটা সময়ত একেবাৰে নিষ্ঠাবান হিচাপে কাম কৰিছিলোঁ দলটোৰ কাৰণে সেই দল আজি নাই আৰু সেই আদৰ্শও আজি নাই আজি আদৰ্শ কংগ্ৰেছৰ একমাত্ৰ এটা বস্তুৱে আছে সেইটো হৈছে মাইনৰিটিক এপিজমেণ্ট কৰা আৰু এটা কমিউনিটিক এপিজমেণ্ট কৰিবলৈ যাওঁতে তেওঁলোকে মহিলাকো পাহৰি গৈছে বাকীবোৰ যিবোৰ আমাৰ সাধাৰণ ইণ্ডিজেনিয়াছ আমাৰ অসমীয়া তেওঁলোকক সদায় তেওঁলোকে মানে কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নাই কংগ্ৰেছৰ কাৰণে কৰ্ণাটকৰ ইলেকশ্যনটো বেছি গুৰুত্ব অংকিতা দত্তৰ সন্মানতকৈ এই বস্তুটো বুজি পোৱা গৈছে আৰু ইলেকশ্যনৰ নামত তেওঁলোকে যিকোনো কাম কৰিব পাৰে এইবোৰ আচলতে তেওঁলোকৰহে এটা সাধাৰণ এটা আভ্যন্তৰীণ কথাটো তেওঁলোকে এটা ৰাজনীতিক মানে দিশ দিবলৈ বিচাৰিছে সেই কথাটোতো ৰাহুল গান্ধীৰ এটা কুকুৰ আছিলে মোৰো এটা তাৰমানে সাধাৰণ এটা আছে মোৰ এটা ষ্টৰী আছে মই যেতিয়া
ইণ্ডিয়ান ইউথ কংগ্ৰেছ কৰিছিলোঁ, দিল্লীত আছিলোঁ, আমাৰ এটা লাঞ্চ এটা হৈছিলে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আৰু কেইজনমান তেওঁৰ ক'ৰ কমিটি মেম্বাৰৰ লগত। তেওঁৰ কুকুৰ এটা আছে, পিদ্ধি নাম আছে কুকুৰটোৰ। কি আমাৰ লগত যেতিয়া আইচক্ৰীম দিছিলে আমাক, আইচক্ৰীম দিওঁতে তেওঁ আইচক্ৰীমটো খাবৰ কাৰণে মই বহি আছিলোঁ, মোৰ ওপৰতে জাপ মাৰিছিলে। তেতিয়া মইতো আঁতৰি গ'লো, কিন্তু আমি দেখিছোঁ আমাৰ লগৰে বহুতে কুকুৰটোক আইচক্ৰীম খুৱাইও দিছে নিজৰ স্পুনেৰে। হয়তো সেইটো আদৰ্শ কংগ্ৰেছৰ আছে আৰু কুকুৰৰ সন্মানটো মানুহৰ কিবা কাৰ্যকৰ্তাতকে গান্ধী ফেমিলিৰ কুকুৰ, আপোনাৰ সাধাৰণ কুকুৰৰ কথা নকওঁ, গান্ধী ফেমিলিৰ পোহনীয়া কুকুৰৰ সন্মান যথেষ্ট বেছি কাৰ্যকৰ্তা। মই গান্ধী ফেমিলি বুলি ক'লে বাৰু ৰাহুল গান্ধীৰ কথাই কওঁ। ৰাহুল গান্ধীৰ কাৰণে কুকুৰটোৰ বা সন্মান এগৰাকী মহিলা বা কাৰ্যকৰ্তাতকে বেছি, এইটো মই ডাঠি ক'ব পাৰোঁ। মই একেবাৰে আটাইবোৰ কংগ্ৰেছকতো সাঙুৰি ল'ব নোৱাৰো, মইতো গান্ধী ফেমিলিৰ কথাহে কৈ আছো। গান্ধী ফেমিলিৰ কথা বুলি ক'লে কংগ্ৰেছৰ কথা যদি হয়, সেইটোতো হয়েই, আপোনালোকে এইটো বুজিব। কাৰণ কংগ্ৰেছৰ গান্ধী ফেমিলিৰ আঁতৰাই পেলাইতো কংগ্ৰেছ নহয়। সেইকাৰণে গান্ধী ফেমিলিৰ পোহনীয়া কুকুৰটোৰ যদি সন্মান বেছি, মহিলাৰ সন্মান বা কাৰ্যকৰ্তাৰ সন্মান ক'ত থাকিব? আচলতে কথাখিনি দুৰ্ভাগ্যজনক। আজি অংকিতা দত্তৰ ওপৰত যিখিনি তেওঁ যিখিনি অভিযোগ আনিছে, মই ভাবোঁ যে ইয়াৰ ওপৰত এটা আচলতে ন্যায় হোৱাটো প্ৰয়োজন। কাৰণ আজি নহ'লে মানুহেতো ৰাজনীতি কৰিবলৈ মহিলাসকল ওলাই নাহিব। মহিলাসকল যদি নিজেই সুৰক্ষিত নহয় এটা ৰাজনৈতিক দলৰ পৰা, গতিকে দুৰ্ভাগ্যজনক। আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। এই কৃষি কৰ্মৰ জৰিয়তে উপাৰ্জন কৰিব লগা টকাৰে কাৰ্যালয়টোৰ উন্নয়ন সাধন কৰাৰ পৰিকল্পনা খণ্ড উন্নয়ন বিষয়াগৰাকীৰ। চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই মৃতদেহ লৈ তিনিচুকীয়া দুলীয়াজান পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক প্ৰতিবাদকাৰীয়ে ভুক্তভোগীৰ উচিত ন্যায়ৰ লগতে দোষী সমুদ্ৰ ৰায়ৰ কঠোৰতম শাস্তিৰ দাবী তুলি উত্তপ্ত কৰি তোলে পৰিস্থিতি। পথ অৱৰোধৰ ফলত প্ৰায় এঘণ্টা ধৰি স্তব্ধ হৈ পৰে দুলীয়াজান তিনিচুকীয়া পথ। ঘটনাস্থলীত দণ্ডাধীশ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাত্ৰ সংগঠনটোৱে দাখিল কৰে এখন স্মাৰক পত্ৰ। উল্লেখযোগ্য যে 20 মাৰ্চত এই চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পাছতেই 21 মাৰ্চত বৰডুবি থানাত পঞ্জীয়ন হৈছিল এটা গোচৰ। পক্সো আইনৰ অধীনত গোচৰ ৰুজু হোৱাৰ পাছতে বিগত এমাহ ধৰি পলাতক অৱস্থাত ধৰ্ষণ কাণ্ডৰ অভিযুক্ত। আৰক্ষীয়েও কোনো সম্ভেদ লাভ কৰা নাই অভিযুক্ত লোকজনৰ। অৱশেষত ন্যায় বঞ্চিত হৈয়ে যেন চৰম পথ বাছি ল'লে ভুক্তভোগী কিশোৰীৰ মাতৃয়ে। যোৱা 21 মাৰ্চ 2023 চনতে তিনিচুকীয়া জিলাৰ কাটানী গাঁৱত 13 বছৰ নাবালিকাক 55 বছৰ বয়সৰ সমুদ্ৰ ৰায় বোলা এজন দুষ্কৃষ্টিকাৰীয়ে ধৰ্ষণ কৰা ঘটনা সংঘটিত হৈছিলে। কিন্তু আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ যে যোৱা 26 তাৰিখে বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এটা এজাহাৰ দাখিল কৰা হৈছিলে। তিনিচুকীয়া জিলাৰ প্ৰশাসনৰ পৰা যেনেধৰণৰ আশ্বাস থৈছিলোঁ, তেনে বিশ্বাস আমি ৰাখিছিলোঁ, কিন্তু তেনেধৰণৰ আমি পোৱা নগ'ল। কোনো ধৰণৰ ধৰ্ষণকাৰীক কিন্তু আজিলৈকে কিন্তু কৰায়ত্ব কৰা নহ'ল। আৰু এই ঘটনা এই কৰায়ত্ব নোহোৱাৰ কাৰণে তেওঁৰ মাকে কিন্তু আজি আত্মহত্যা কৰিবৰ কাৰণে বাধ্য হৈছে। সম্পূৰ্ণ জেগাত কিন্তু তিনিচুকীয়া জিলা প্ৰশাসনে হয়। গতিকে আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে বৰডুবি আৰক্ষী থানাক আমি সকীয়াই দিব বিচাৰিছোঁ। একমাত্ৰ চাহ জনগোষ্ঠীৰ মানুহ হয় বুলিয়ে এনেধৰণৰ গাফিলতি কৰিবৰ কাৰণে সাহস কৰিছে নেকি, আমি এই কথা ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ আগতে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তিনিচুকীয়া জিলাৰ SP ডাঙৰীয়াক অতি শীঘ্ৰে ছাছপেণ্ড কৰাৰ ব্যৱস্থা কৰক, লগতে বৰডুবি থানা আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগতে আৰু তেখেতৰ ওপৰত ছাছপেণ্ড কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিব চাম। আৰু এটা কথা, কোনো দল সংগঠন আইনৰ ঊৰ্ধত নহয়। গতিকে আইন নিজৰ ৰাস্তাৰে যাব, আইনমতে আমি ব্যৱস্থা ল'ম আৰু আমি নিজেই এই কেছটো ছুপাৰভাইজ কৰি আমি তাৰ ব্যৱস্থা ল'ম। আজি যে 8 দিন ধৰি তাক গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই, ইয়াৰ কাৰণে একচুৱেলি বিচৰা হৈছে বা তেওঁৰ CDRও কল কৰা হৈছে, এভৰিথিং কৰা হৈছে, কিন্তু তেওঁ চুইচো অফ ৰাখিছে, ৰাখি তেওঁক সেইখিনি মানুহখিনি বিচাৰিব পৰা নাই। কাৰণ ধৰি লওক গৰু ছাগলী হ'লে কোনোবা জেগাত পায়, কিন্তু মানুহৰ হ'লে অলপ প্ৰব্লেম থাকে হেৰি কৰিব। কিন্তু কিমান দেৰি আইনৰ পৰা পলাই থাকিব, ইমান সহজ নহয়। গতিকে আমি ধৰিম, তেওঁক ধৰাটো ধৰিম আৰু ছোৱালীজনীক ন্যায় প্ৰদান দিবে। কাৰণ ইমান সৰু মাইনৰ ছোৱালী এজনীক তেনেকৈ তেওঁ হেৰি কৰিছে, গতিকে দুৰ্ব্যৱহাৰ কৰিছে। গতিকে আমি সেইটো তেওঁক কেতিয়াও ৰেহাই হ'ব নিদিওঁ। তেওঁ যি হয় হওক,
যোন পাৰ্টি হওক যিয়ে নহওক আমি ধৰি নিদিওঁ আইন নিজৰ ৰাস্তাৰে যাব আনফালে তিনিচুকীয়াৰ ঘটনাক লৈ মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিক্ৰিয়া কিশোৰীগৰাকীৰ মাতৃ আত্মহত্যা কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে মন্ত্ৰীগৰাকীয়ে মাতৃগৰাকীৰ মৃত্যুৰ বাবে দল সংগঠনক দোষাৰোপ কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে মাতৃগৰাকীক সাহস দিয়াৰ বিপৰীতে অন্য পৰিস্থিতিলৈহে নিয়া বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে ঘটনাৰ পিছতে ঘৰলৈ গৈ মাতৃগৰাকীক লগ কৰিছিল মন্ত্ৰী সঞ্জয় কিষাণে দোষীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছিল মন্ত্ৰীগৰাকীয়ে মূল অপৰাধীক নাপাই অপৰাধীৰ ঘৰৰ মানুহক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অঙহী বঙহীৰ ঘৰত অভিযান চলাইছে যদিও কোনো সংসূত্ৰ পোৱা নাই আৰক্ষীয়ে নিৰ্যাতনৰ বলি হোৱা কিশোৰীক সহায়ৰ হাত আগবঢ়োৱা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে কিশোৰীগৰাকীক কস্তুৰবা আশ্ৰমত ৰাখি শিক্ষাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী সঞ্জয় কিষাণে পৰিয়ালটোৰ ভূমি ম্যাদী কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে যেতিয়াই ঘটনাটো ঘটিল মই নিজে তাৎক্ষণিকভাৱে মই খবৰ লৈছোঁ মই এছ পি ডাঙৰীয়াক লগে লগে নিৰ্দেশ দিছোঁ যে ইমিডিয়েটলি উক্ত কালপিতজনক যি শাস্তি বিহিব লাগে তাৰ ব্যৱস্থা কৰিব লাগে কেইদিনমানৰ পাছতে মাতৃগৰাকীকো লগ পাইছিলোঁ মাতৃগৰাকী নিজেই মোক ওচৰত আহি গোটেই কথাখিনি বিৱৰণ দিছিলে আৰু সেই মুহূৰ্ততো মই লগে লগে মই এছ পিক নিৰ্দেশ দিছিলোঁ দুৰ্ভাগ্য মই যিদিনাখন লগ পালোঁ মই তাৰ পাছদিনাখনে বা সেইদিনাখনে মই গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটীলৈ অহাৰ ছেকেণ্ড দিনাখনৰ পৰাই মই খবৰ পাইছোঁ যে মাকজনীও মানে মাহঁতৰ অৱস্থাত ছুচাইড কৰিলে অতি দুখ লগা অৱস্থা একেবাৰে এগৰাকী সৰু ছোৱালী ঘৰত তেনেকৈ বুলিবলৈ কোনো নাই তিনিজন ভাই ককাক আছে মই নিজেও তেওঁলোকৰ ঘৰলৈ গৈছোঁ মই আজিও এছ পি ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু এছ পি ডাঙৰীয়াই কৈছে যে তেওঁৰ মোবাইল ট্ৰেক কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে মোবাইলটো তেওঁৰ অফ আছে ইতিমধ্যে ঘৰৰ মানুহখিনিকো এৰেষ্ট কৰা হৈছে তেওঁলোকৰ প্ৰত্যেকটো অঙহী বঙহীৰ ক'ৰবাত কিবা সংসূত্ৰ ওলাব পৰা যায় নেকি সকলোবিলাক প্ৰচেষ্টা অব্যাহত ৰাখিছে পুলিচ প্ৰশাসনে কিন্তু এতিয়ালৈকে তেওঁৰ সংসূত্ৰ উলিয়াব পৰা নাই পুলিচে কৈছে যে খুব সোনকালে আমি কিছু তথ্য পাইছোঁ যাৰ কাৰণে হয়তো এসপ্তাহমানৰ ভিতৰত আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হ'ম আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল